সাজিত আপুনি চাবলৈ আৰম্ভ কৰিছে ইনসাইড ইণ্ডিয়া। এজাক বতাহ গল কিন্তু বিপদ আঁতৰা নাই আমেৰিকাৰ। আমেৰিকাত এতিয়া হাহাকাৰ লাগিছে আৰু বিপদে লগ এৰা নাই আমেৰিকাক, কিয়নো পুনৰ আহি আছে আন এক বতাহ সান্তা আনা। লৈ আহিছো এই মুহূৰ্তৰ সেই খবৰ। এজাক বতাহ গল কিন্তু এতিয়াও বিপদ আঁতৰা নাই, বিপদে লগ এৰা নাই আমেৰিকাক। আমেৰিকাত হাহাকাৰ পুনৰ আহি আছে এইবাৰ সান্তা আনা বতাহ। অহা সপ্তাহত আহিব পুনৰ সান্তা আনা বতাহ। বিপদ এতিয়াও আঁতৰা নাই আমেৰিকাৰ। সান্তা আনা বতাহৰ ফলত ব্যাপক ক্ষতি কেলিফৰ্ণিয়াৰ। বনজুইৰ ফলত ধ্বংসস্তূপত পৰিণত হৈছে কেলিফৰ্ণিয়াৰ লছ এঞ্জেলেছ। বৃহস্পতিবাৰে বতাহৰ প্ৰকোপ কমাত কিছু সকাহ পাইছিল আমেৰিকাই, কিন্তু পুনৰবাৰ বেয়া খবৰ আহিছে আমেৰিকাৰ বাবে। 80 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত বলিব এই বতাহ। পুনৰ ভয়ংকৰ বিপদৰ সন্মুখীন হব আমেৰিকা। ইয়াৰ ফলত সমগ্ৰ কেলিফৰ্ণিয়াত সৃষ্টি হব পাৰে ভয়ংকৰ পৰিৱেশ। আৰু 80 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত বতাহ বলিলে কেনে পৰিৱেশৰ সৃষ্টি হব সেয়া আপুনি অনুমান কৰি লওক। ভয়ংকৰ পৰিৱেশৰ পুনৰবাৰ সৃষ্টি হব কেলিফৰ্ণিয়াত। 1 লাখতকৈও অধিক লোক ইতিমধ্যেই গৃহহীন হৈ পৰিছে আৰু হাহাকাৰ লাগিছে আমেৰিকাত। হাহাকাৰ পৰিৱেশ। 40,000 হেক্টৰতকৈ অধিক ভূমি নষ্ট হৈছে বনজুইত। এই বনজুই এতিয়াও পাহৰা নাই আমেৰিকাই, কিন্তু তাৰ সমান্তৰালভাৱে অহা সপ্তাহত পুনৰ আন এক বতাহ সান্তা আনাই সৃষ্টি কৰিব সন্ত্ৰাসৰ। কিন্তু প্ৰকৃতিৰ কুপদৃষ্টি শেষ হোৱা নাই আমেৰিকাৰ ওপৰত। নতুনকৈ সান্তা আনা বতাহ আহিলেই পুনৰ হাহাকাৰ লাগিব আমেৰিকাত। বিপদৰ পিছত বিপদ আমেৰিকাত, ইটোৰ পিছত সিটো বিপদ চলিছে আমেৰিকাত। যিহেতু বনজুইৰ যি খবৰ সেয়া আপোনালোকে নিশ্চয় জানে, কিন্তু পুনৰ এইবাৰ সান্তা আনা নামৰ বতাহে সন্ত্ৰাসৰ সৃষ্টি কৰিব আমেৰিকাত। আৰু কেলিফৰ্ণিয়াত ব্যাপক ক্ষতিসাধন হৈছে। বনজুইৰ ফলত ধ্বংসস্তূপত পৰিণত হৈছে কেলিফৰ্ণিয়াৰ লছ এঞ্জেলেছ। আৰু বৃহস্পতিবাৰে বতাহৰ প্ৰকোপ কমাত কিছু সকাহ পাইছিল আমেৰিকাই, কিন্তু পুনৰবাৰ বেয়া খবৰ আহিছে আমেৰিকাৰ বাবে। 80 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত বতাহ আহিব আৰু ইয়াৰ ফলত সমগ্ৰ কেলিফৰ্ণিয়াত সৃষ্টি হব ভয়ংকৰ পৰিৱেশ। ভয়ংকৰ পৰিৱেশৰ মুখামুখি হব পুনৰবাৰ আমেৰিকা। 1 লাখতকৈও অধিক লোক ইতিমধ্যেই গৃহহীন হৈ পৰিছে আৰু 40,000 হেক্টৰতকৈও অধিক ভূমি নষ্ট হৈছে বনজুইত।